আপুনি চাই আছে সিটি 18 2021 চনত অসমত পতন হ'ব বিজেপি চৰকাৰৰ আসন শূন্য হ'ব অসম গণ পৰিষদৰ নিউজ 18ৰ সন্মুখত এই বিস্ফোৰক মন্তব্য অগপৰ বিধায়ক পবিন্দ্ৰ ডেকাৰ কা বিৰোধী স্থিতিত অটল থকা পবিন্দ্ৰ ডেকাই পুনৰ নিৰ্বাচন খেলাৰ বাবে তৎপৰ হৈছে পাটাচাৰকুছি সমষ্টিত 2021 চনত অসমত বিজেপি চৰকাৰৰ পতন হ'ব আসন শূন্য হ'ব অসম গণ পৰিষদৰ নিউজ 18ত এই বিস্ফোৰক মন্তব্য অগপৰ জ্যেষ্ঠ বিধায়ক পবিন্দ্ৰ ডেকাৰ ৰাজ্যত পৰৱৰ্তী কোন দলে চৰকাৰ গঠন কৰিব সেই কথা প্ৰকাশ নকৰিলেও পবিন্দ্ৰ ডেকাই বিজেপিৰ পতন নিশ্চিত বুলি মন্তব্য কৰে অসমত 21ত মানে স্পষ্টকৈ এটা কথা ক'ব পাৰোঁ বিজেপি দল আৰু তেওঁলোকৰ মিত্ৰসকলে ইয়াত চৰকাৰ গঠন কৰিব নোৱাৰে কোনে গঠন কৰিব মই আজিয়েই ভৱিষ্যবাণী মই নকৰোঁ কিন্তু তেওঁলোকে যে নোৱাৰে এইটো কিন্তু খাটাং অসম গণ পৰিষদ দল এতিয়া তিনিজন ব্যক্তিৰ দল অগপত নাই কোনো নীতি আদৰ্শ সেয়ে 2021ৰ বিধানসভা নিৰ্বাচনত আসন শূন্য হ'ব অসম গণ পৰিষদৰ এই মন্তব্য নাগৰিকত্ব সংশোধনী আইন বিৰোধী স্থিতিত অটল থকা বিধায়ক পবিন্দ্ৰ ডেকাৰ আৰু অগপতো আৰু কোনো স্কোপ নাই অগপ শূন্য হৈ যাব আদৰ্শবিহীন নীতিবিহীন যেতিয়া হ'ব আৰু ৰাইজক যেতিয়া মানে প্ৰবঞ্চনা কৰিব যিকোনো সেই ব্যক্তিয়ে হওক দলে হওক সংগঠনে হওক এদিকে থাকিব নোৱাৰে আগন্তুক বিধানসভা নিৰ্বাচনত পুনৰবাৰ অৱতীৰ্ণ হ'ব পবিন্দ্ৰ ডেকা অৱশ্যে শূন্য হ'বলৈ যোৱা অগপৰ টিকট নালাগে পবিন্দ্ৰ ডেকাক কোন দলৰ হৈ নিৰ্বাচন খেলিব সেই কথা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত ৰাজহুৱা কৰিব প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ ডেকাই ইতিমধ্যে মই ঘোষণা কৰি থৈছোঁ যে মই পাটাচাৰকুছি 2021 চনৰ বিধানসভা নিৰ্বাচনত পাটাচাৰকুছি সমষ্টিৰ পৰা মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম কেনেকৈ হ'ম কি ধৰণে হ'ম সেইটো মই যথাসময়তে প্ৰকাশ কৰিম এতিয়া নহয় পাটাচাৰকুছিবাসীৰ সৈতে আলোচনা মৰ্মে পবিন্দ্ৰ ডেকাই ল'ব সিদ্ধান্ত কোন দলৰ হৈ নিৰ্বাচন খেলিব সেই কথা নজনালেও আঞ্চলিক দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইংগিত দিয়ে পবিন্দ্ৰ ডেকাই উল্লেখযোগ্য যে পবিন্দ্ৰ ডেকাই এই পৰ্যন্ত পাটাচাৰকুছি সমষ্টিৰ পৰা তিনিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট তেজপুৰৰ কলিয়া ভুমুৰাত দলঙত পুনৰ দুৰ্ঘটনা দেওবাৰে নিশা সংঘটিত হোৱা এই দুৰ্ঘটনাত প্ৰাণ গ'ল এজন চালকৰ দলঙৰ ৰেলিং ভাগি তলত পৰিল মাল ভৰ্তি ট্ৰেইলাৰ বাহন গুৱাহাটীৰ পৰা কলিয়াবৰ হৈ লোৰ প্লেট কঢ়িয়াই নিছিল বাহনখনে কলিয়া ভুমুৰা দলঙত ভয়ংকৰ দুৰ্ঘটনা নাই ষ্ট্ৰীট লাইট ঘুপৰা অন্ধকাৰ ৰেলিঙত খুন্দিয়াই ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলাৰ কলিয়া ভুমুৰা দলঙত দীৰ্ঘদিন ধৰি নাই পোহৰৰ ব্যৱস্থা বিকল হৈ থকা ষ্ট্ৰীট লাইট মেৰামতি কৰিবলৈও আহৰি নাই এইখন চৰকাৰৰ গভীৰ আন্ধাৰ আৰু ঘন কুঁৱলীৰ বাবে পুনৰ সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা যোৱা নিশা কলিয়া ভুমুৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলাৰ ঘটনাস্থলীতে নিহত ট্ৰেইলাৰ চালক দলঙত ব্যৱহৃত লোৰ প্লেট কঢ়িয়াই আনিছিল ট্ৰেইলাৰখনে দীৰ্ঘদিনৰ পৰা বিকল হৈ থকা ষ্ট্ৰীট লাইটসমূহ মেৰামতি কৰাৰ দাবী জনাই আহিছে স্থানীয় ৰাইজে উল্লেখ্য যে চলিত মাহতেই সংঘটিত হৈছে এইটো দ্বিতীয়টো ঘটনা শীতৰ প্ৰকোপ বৃদ্ধি পালে অধিক দুৰ্ঘটনাৰ আশংকা স্থানীয় ৰাইজৰ সেয়েহে শীঘ্ৰেই পোহৰৰ ব্যৱস্থা কৰাৰ দাবী ৰাজ্যবাসীৰ কেইজন আছিলে ড্ৰাইভাৰজন ঢুকাইছে নেকি মৰিছে এই ভয়ংকৰ ঘটনাৰ পিছত সাৰ পাবনে গভীৰ নিদ্ৰাত থকা ৰাজ্য বিয়াগুম লোক নিৰ্মাণ বিভাগে তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জলসংকটে সমাজলৈ নমাই আনিছে পুৰণি কলীয়া অসমতাৰ নতুন জাল কোনোবাই চৰকাৰী পানী যোগানৰ পৰা লাভ কৰিছে বিশাল জলভাণ্ডাৰ আৰু আন কোনোবাই সপ্তাহত মাত্ৰ দুবাৰকৈ লাভ কৰে কেই লিটাৰমান পানীক লৈ এনে অসমতাৰ বিৰুদ্ধে থিয় দিলে ফাতিমা নামৰ এগৰাকী নাৰীয়ে ফাতিমাৰ দাবী পানীৰ সমতা আৰু তাই কেনেকৈ ইয়াক সম্ভৱ কৰিলে চাওঁক এই প্ৰতিবেদন
मेरा नाम फातिमा है। मैं पश्चिम बंगाल की रहने वाली हूँ। 2000 सन में मैं दिल्ली आई थी। यहाँ पे बड़ी समस्याएं थे। उस टाइम 4 टैंकर आते थे, पानी का बड़ी मरम्मत होता था और ना तो कोई शौचालय था ना कुछ था। लोगों को इतना गंदा पानी लोगों को पीना पड़ता था। The residents of this slum understand how precious water really is, and that's why they do everything they can to conserve every single drop. चल के जाके तभी तो प्रॉब्लम सोल्व होता है। दिल्ली जल बोर्ड हमें नहीं जानता था। अगर वो जानता भी है तो एनजीओ फोर्स के द्वारा और वाटर एड के द्वारा ही जानता है। काम करने के लिए मुझे एक समिति बनानी होती है और जिस समिति का ये अध्यय है कि वह उस बस्ती को वाटर सिक्योर बनाए, कि पानी की कोई भी उसकी जो समस्या है उस समस्या को हमारे साथ रहते भी ख़त्म करें और जब हम ना रहें तो भी उस पर काम करती रहे बराबर। हमें पता है जो 4 दीवारी के अंदर में रहेंगे तो 4 दीवारी का बात ही पता लग जाएगा, फिर आगे का बात पता हमें नहीं लग सकता है। तो हम जब निकले फिर इनका पास भागे, फिर इन्होंने हमें रास्ता बताया, बेटा ऐसे नहीं ऐसे काम करना चाहिए। उसका बाद जो है हम यहाँ से काफ़ी सारे महिला भी ले के भागे हैं, जो क्यों नहीं, जब हमारा हक हमें क्यों नहीं दिया जाता है। जब इतने सारे महिला गए हैं तो सुनवाई भी किया है। परमिशन लेके गए तो वहीं बैठ जाते थे, क्योंकि एक दरवाज़ा अगर हम 10 बार खटखटाएंगे तो एक बार तो ज़रूर सुनेगा। तो जब पाइपलाइन हुआ वाटर एड के थ्रू तो मतलब लोगों का घर तक मिला है। पानी की बचत करेंगे तभी तो जीवन बचेगा, और जीवन बचेगा तभी तो जल बनेगा। City 18 শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি। নুমলীগড়ৰ সৰুপথাৰ সমষ্টিত অগপৰ ৰাজনৈতিক তৎপৰতা। কংগ্ৰেছ AIDF সহ আন ৰাজনৈতিক দলসমূহক মন্ত্ৰী অতুল বৰাৰ তীব্ৰ সমালোচনা। সৰুপথাৰ সমষ্টিত অসম গণ পৰিষদৰ নিৰ্বাচনী কুচকাৱাজ। বৰ্তমান কংগ্ৰেছ এটা নিশকটীয়া দল বুলি কোৱাৰ লগতে AIDFকো এটা ধৰ্মীয় ৰাজনীতিৰ দলৰ লগতে ধৰ্মীয় ৰাজনীতি কৰি বেছিদিন টিকি থাকিব নোৱাৰে বুলিও কটাক্ষ কৰে অতুল বৰাই। কংগ্ৰেছ খুব দুৰ্বল ইয়াত। কংগ্ৰেছৰ মানুহবিলাকে আপোনালোকে দেখিছে বেলেগ দললৈ ঢাপলি মেলিবলৈ তেওঁলোকে সাবু দাবু খাইছে, আৰু সেইটোতকৈও AIDFৰ লগত কংগ্ৰেছ এলায়েন্স কৰিবলৈ যাওঁতেই এই কথাটো ৰাইজে বুজি পাইছে যে কংগ্ৰেছ নিশকটীয়া। অগপই জাতীয়তাবাদ আঞ্চলিকতাবাদ ধ্বংস কৰিছে বুলি কৈ তেওঁলোকে কংগ্ৰেছ AIDFৰ সহায়ত নতুন ৰাজনৈতিক দল জন্ম দিয়াৰ যি পৰিকল্পনা কৰিছে, তেওঁলোকৰ মুখা অৱশ্যে লাহে লাহে ইতিমধ্যে খোল খাইছে। তেওঁলোকৰ নিজৰ কৰ্মকাণ্ডৰ জৰিয়তে তেওঁলোকে নিজে খুলি দিছে। গতিকে ৰাইজক বেলেগকৈ বুজাই ক'বলগীয়া নাই। যোৱা দিনকেইটাত সেইবাবেই অসম গণ পৰিষদলৈ হয়তো বহু লোকৰ যিবিলাক বহুদিন ধৰি দলটোৰ পৰা আঁতৰি আছিল সেইবিলাক ঘূৰি আহিছে, নতুন মানুহটো আহিছিল, ছাত্ৰ ছাত্ৰী আহিছে, যুৱ সমাজ আগবাঢ়ি আহিছে। গতিকে মোৰ দৃঢ় বিশ্বাস যে অসমৰ ৰাইজে 2021 চনৰ নিৰ্বাচনত নিশ্চয়। নিৰ্বাচনৰ প্ৰাক্ষণত যোৰহাটত আধাৰশিলাৰ ৰাজনীতি। একেদিনাই বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে স্থাপন কৰিলে 97টা আধাৰশিলা, লগত সাংসদ কামাখ্যা প্ৰসাদ তাছা। বিধায়কৰ লগতে সাংসদে যোৰহাটৰ অনুন্নয়নৰ সমস্ত দোষ জাপি দিলে একাংশ চৰকাৰী কৰ্মচাৰীৰ ওপৰত। এই ৰিপৰ্ট আগবঢ়াই City 18ৰ পৰা বিদায় লৈছো। নমস্কাৰ। নিৰ্বাচন আহিছে। আধাৰশিলা প্ৰতিশ্ৰুতি আঁচনিৰ সংখ্যা বাঢ়িছে। ভোটাৰৰ মনমোহি পুনৰ ক্ষমতা দখলৰ কুচকাৱাজ চলাইছে অধিকাংশ মন্ত্ৰী বিধায়কে। এই ক্ষেত্ৰত বাদ নপৰিল যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী। ইয়াৰ অংশ হিচাপে যোৰহাট নগৰত দেওবাৰে বিধায়কগৰাকীয়ে একেলগে 97টা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। লগত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা। যোৰহাট পৌৰসভাৰ দ্বাৰা চতুৰ্দশ বিত্তীয় আয়োগ আৰু SOPD আঁচনিৰ অধীনত ৰূপায়ণ কৰিবলৈ লোৱা হৈছে এই পথসমূহ। চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰায়
2 কোটি 8 লাখ টকাৰে 47টা পথ আৰু প্ৰায় 2 কোটি 73 লাখ টকাৰে SOPD আঁচনিৰ অধীনত 50টা পথ নিৰ্মাণ কৰা হ'ব। অহা 2 মাহৰ ভিতৰত এই পথসমূহৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে যোৰহাটৰ বিধায়কগৰাকীয়ে। আজি 97টা ৰাস্তা কৈছে, কিন্তু প্ৰথম ফেজটোত আজি বোধকৰো 47টা নে 97টা আছে, 97টা ৰাস্তা আজি দি দিছে, একেলগে দিছে। আমি খালি পাৰ্ট বাই পাৰ্ট আমি এক্সিকিউট কৰি থাকিম, একেলগে গ'লে এইবোৰ 2 মাহ বাই ডিচেম্বৰ লাষ্ট কমপ্লিট হৈ যাব। আনহাতে উন্নয়নমূলক আঁচনিসমূহৰ ৰূপায়ণত একাংশ চৰকাৰী বিষয়াই অযথা বিলম্ব ঘটোৱা কথা স্বীকাৰ কৰিছে বিধায়ক আৰু সাংসদগৰাকীয়ে। ইতিমধ্যে যোৰহাট জিলা বিজেপিৰ সভাপতিগৰাকী একাংশ চৰকাৰী বিষয়াই কৌশলেৰে বিজেপি দলক হলঠেকত পেলাবলৈ আঁচনিৰ কামসমূহ সঠিকভাৱে নকৰাৰ গুৰুতৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী আৰু গড়কাপ্তানী মন্ত্ৰীলৈ পত্ৰ লিখিছে। বৰ্তমান এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে।